নমস্কাৰ সন্মানীয় বন্ধু বান্ধৱীসকল, আমি আজি এটা বিশেষ বিষয় লৈ ৰেকৰ্ডিং কৰিবলৈ ওলাইছোঁ। সেয়া হ'ল এয়া যে পুৰণি টাবৰ বা পলিথিন বেগৰ মাটি, এইটো 2 বছৰ 3 বছৰ বা 4 বছৰমান খেতি কৰাৰ পিছত ইয়াৰ জীৱনী শক্তিটো বা উৰ্বৰা শক্তিটো কমি যায়। কিন্তু এই মাটিখিনি পেলাই দিব নোৱাৰোঁ আমি। ইয়াক আকৌ কেনেকৈ ইয়াৰ জীৱনী শক্তি ঘূৰাই আনিব পাৰি বা উৰ্বৰ কৰি তুলিব পাৰি, তাৰ অত্যন্ত কম খৰচত কৰিব পৰা কিছুমান পদ্ধতি আছে। পেলনীয়া সামগ্ৰীৰে ইয়াক আমি আৰু উৰ্বৰ কৰি তুলিব পাৰোঁ আৰু পুনৰ ব্যৱহাৰ কৰিব পাৰোঁ। সেইখিনি অকণমান কষ্ট কৰিলে হৈ যায়। আমি কেনেকৈ কৰোঁ এইটো পুনৰ উৰ্বৰ কেনেকৈ ব্যৱহাৰ কৰোঁ, ৰিচাইক্লিং বুলি ক'ব পাৰি, ইংৰাজীত ৰিচাইক্লিং বুলি কোৱা হয়। পুনৰ ব্যৱহাৰ কেনেকৈ উপযোগী কৰিব পাৰোঁ বা কৰোঁ আমি, সেইটো আমাৰ পদ্ধতিত দেখুৱাইছোঁ। আমি কিদৰে কৰোঁ, গতিকে ইয়াক কিছুমান উপকৰণ লাগে। এই উপকৰণবিলাক দেখিছে, এই ফাংগিচাইড হিচাপে আমি নিমৰ শুকান পাত ব্যৱহাৰ কৰিম, কেঁচা পাতো ব্যৱহাৰ কৰিব পাৰি। এয়া হিউমাছৰ কাৰণে আমি গছৰ শুকান পাত ব্যৱহাৰ কৰিম, বিলাক যিকোনো গছৰ পাত হ'ব পাৰে। তাৰপিছত গোটেই প্ৰক্ৰিয়াটো আগবঢ়াই নিয়াৰ কাৰণে ৰাসায়নিক বিক্ৰিয়া হোৱাৰ কাৰণে এইটো আমি গুড় ব্যৱহাৰ কৰিম, আৰু ইয়াৰ গুড়ৰ পৰা বহুত অণুজীৱ উৎপন্ন হ'ব, বহুত উপকাৰী বেক্টেৰিয়া বা ভাইৰাছটো বেলেগ কথা, বেক্টেৰিয়া কিছুমান উৎপন্ন হ'ব, অণুজীৱ কিছুমান উৎপন্ন হ'ব আৰু প্ৰক্ৰিয়াটো ই আগবঢ়াই দিব। এয়া হ'ল পাত পচা সাৰ, শুকান পাত, গছৰ পাত পচা সাৰ। এইবিলাকে নাইট্ৰজেনৰ পৰিমাণটো বঢ়াব বা বাকী উপাদানবিলাক বঢ়াব। এয়া হ'ল কলৰ বাকলি, এইবিলাক আমি ছিঙি ভাঙি লৈছোঁ। এইবিলাক পটাছিয়ামৰ ভাণ্ডাৰ, এয়া মাটিৰ পটাছিয়াম বঢ়াব। এইটো কলৰ গছৰ টুকুৰা, ইয়ে জীপাল কৰি ৰাখিব আৰু প্ৰক্ৰিয়াটো আগবঢ়াই নিব। ৰাসায়নিক বিক্ৰিয়াত লগতে পটাছিয়ামৰ যোগান ধৰিব, আন নিউট্ৰিয়েণ্টো থাকে। তাৰপিছত এয়া হ'ল গোবৰ সাৰ, মৰা গোবৰ সাৰ, সেইটো দিম আমি। কণীৰ বাকলি, কেলছিয়াম। আৰু এইটো আমি মাটিটো বনাওঁতে কিয় দিওঁ আমি, বন মিল বা সাৰৰ গুড়ি। এইটো মাটিৰ লগত মিহলি হওঁতে কিছু সময় লাগে, সেইকাৰণে মাটি যদি আগতীয়া মিলাই থওঁ আমি, তেতিয়া ইয়াৰ পৰা পূৰা মানে হেৰিটো ফলাফলটো লাভ কৰিব পাৰি। আৰু এয়া হ'ল চূণটো জানেই, মাটিৰ pH নিৰ্মাণত মানে মানদণ্ড ৰখাত সহায় কৰে। এতিয়া আমিতো টাবৰ মাটি বা অলপ যদি খেতি কৰোঁ, ক'ত আৰু pHৰ মান প্ৰমাণ কৰিম লেবৰেটৰীত। গতিকে আমি যদি চূণ যদি দিওঁ কিছু পৰিমাণ মাটিখিনিত, pHৰ মানটো কিছু মেইনটেইন হয়। আৰু কণীৰ বাকলিটো ক'লোৱে, কণীৰ বাকলি ঘৰত পেলনীয়া সামগ্ৰী, গুড়ি কৰি লৈ ইয়াত দিলে কেলছিয়ামৰ এই উৎস হয়। গতিকে আমি গোটেইখিনি মিহলাম। কেনেকৈ মিহলাম আমি সেইটো দেখুৱাই আছোঁ। প্ৰথমতে আমি এই মাটিখিনি উলিয়াই ল'ম। মাটি উলিয়াই ল'লোঁ আমি। মই এটা নমুনা হিচাপে দেখুৱাম আৰু স্পেচিমেন হিচাপে। আমি এটা স্পেচিমেন হিচাপে দেখাইছোঁতো, গোটেইখিনি আমি দেখোঁ। আমি অনুপাতটো দেখাব গৈছোঁ। এইটো আমি 4 বাটি দিলোঁ। এই 4 বাটিৰ লগত আমি এই মৰা গোবৰ দি আছোঁ, পুৰণি গোবৰ আমাৰ 1 বাটি যথেষ্ট। 4:1 বা 4 ভাগৰ 1 অংশ দিলোঁ ইয়াতে। ইয়াৰ পিছত বাকীবিলাকৰ পৰিমাণটো বেছি হ'লেও অসুবিধা নাই, সেইটো কম হোৱাতকৈ বেছি হ'লে ভাল আৰু। গতিকে ইয়াতে কম বেছি পৰিমাণটোৱে বেছি অসুবিধা নকৰে, কিন্তু বেছি হ'লে ক্ষতি নকৰে ৰাসায়নিক সাৰৰ নিচিনাকৈ। এয়া চাওক, পাত পচা সাৰ মই দিম। এইটো সাংঘাতিক ফচফৰাছৰ উৎস, নাইট্ৰজেনৰ উৎস। এয়া দিলোঁ, 1 বাটি দিলোঁ। এইটো মই অলপ বেছিকৈ দিব পাৰিম। এইটো হিউমাছ সৃষ্টি কৰিব, মাটিৰ যিটো উৰ্বৰা শক্তি ই বঢ়াই তুলিব। এয়া 2 বাটি দিলোঁ। তাৰপিছত এই নিমপাত, শুকান নিমপাত, আৰু শুকান নাথাকিলে আপুনি
আপোনালোকে কেঁচাও দিব পাৰে এইটো জোখৰ কথা নাহে আৰু এটা অনুমানত দিলে হ'ল এইটোৱে কৰিব কি সাৰৰ সৃষ্টি কৰিব মাটিৰ উৰ্বৰা শক্তি বঢ়াব আৰু এই সাংঘাতিক ফাংগিচাইডৰ কাম কৰিব আমি ইয়াতে নিম খৈল বা নিমৰ খলিহৈ নিদিলেও কথা নাই এতিয়া আৰু এইটো যে শুকান দিব লাগিব কথা নাই ইয়াত কেঁচা পাতো দিব পাৰি কেঁচা নিম পাতো দিব পাৰি এইখিনি আমি দিলোঁ তাৰপিছত আমি দিম কণীৰ বাকলি এটা পেলনীয়া সামগ্ৰী যেহেতু কম বেছি পৰিমাণ নাই বেছি হ'লেও কথা নাই এইটো আমি 2 মুঠিমান দিম ইয়াৰ লগত এইটো আগতে মিলাই থ'লে ভাল কাৰণ এইটো অলপ টান বস্তুটো আৰু পাউডাৰ কৰি ল'লে বেছি ভাল মিক্সি যদি পাউডাৰ কৰি ল'ব পাৰি মোৰ অসুবিধাৰ কাৰণে মই নকৰিলোঁ এতিয়া এইটো একদম পাউডাৰ কৰি ল'লে মাটিৰ লগত সহজে মিলি যাব মিক্সিত কৰি ল'ব পাৰি আচ্ছা ইয়াত দিলোঁ তাৰপিছত চূণটো মই কৈছোঁ ইয়াৰ কামটো pH মান নিৰ্ণয় কৰে আৰু কেলছিয়ামৰ উৎস গতিকে চূণটো আমি প্ৰায় 2 চামুচ সৰু চামুচেৰে 2 চামুচমান দিলেই হৈ যায় দি দিলোঁ এটা অনুমানৰ ওপৰত দিব পাৰি এইটো দি দিলোঁ তাৰপিছত দিলোঁ বনমিল এমুঠিমান দিলেই হৈ যায় এই বনমিল দিলোঁ তাৰপিছত দিলোঁ মই এয়া কলৰ বাকলিৰ পেলনীয়া সামগ্ৰী এইটো খাই পেলাই থোৱা কলৰ বাকলি এইবিলাক কলৰ বাকলি এইটো কম বেছি পৰিমাণ নাই আপুনি যিমান আছে ঘৰত উৎস সেইমতে দিব পাৰে বেছি হ'লেও ক্ষতি নাই এয়া দিলোঁ তাৰপিছত দিম আমি আকৌ এই চিধি শুকান গছৰ পাত এইটোৱে হিউমাছ সৃষ্টি কৰিব মাটিটো আমাৰ যিটো হিউমাছ বুলি কোৱা হয় ওপৰৰ স্তৰৰ যিটো মাটিৰ মানে স্তৰ খেতি বাতি হোৱা মোৰ সাৰুৱা স্তৰ হিউমাছে সৃষ্টি কৰে হিউমাছ থাকিব লাগে গতিকে এই হিউমাছ সৃষ্টি কৰাত সহায় কৰে তাৰপিছত আৰু এটা মূল বস্তু দিম এইটো বহুতে নিদিয়ে এইটো হ'ল কলৰ গছৰ টুকুৰা এইটোৱে গোটেই পচন প্ৰক্ৰিয়াটোত সহায় কৰিব আৰু ই পটাছিয়ামৰ ভাণ্ডাৰ লগতে জীপাল কৰি ৰাখিব মাটিখিনি এইটো কোকোপিটৰ কামে কৰে বুলি ক'ব পাৰি এই মাটিখিনি মানে জীপাল কৰি ৰাখে জৰ্জৰীয়া আৰু টান কৰি নকৰে ফহফহীয়া কৰি ৰাখে এইখিনি দিব লাগে এইটো যোগাৰ কৰিব পাৰি একো খৰচৰ বস্তু নহয় তাৰপিছত দিম আমি গুড় এইটো আমি যে খাওঁ এই খোৱা গুড়েই এই গুড়টোৱে উপকাৰী কিছুমান বেক্টেৰিয়া সৃষ্টি কৰে মাটিত আৰু যিটো আমাৰ এই বিক্ৰিয়াটো হ'ব লাগিব ইয়াৰে ৰাসায়নিক প্ৰক্ৰিয়া যিটো আৰম্ভ হয় এইটো কি সহজ মানে সোনকাল কৰি দিব সহজে মানে বিক্ৰিয়াটো ঘটিব গতিকে আমি গোটেইখিনি মাটি এতিয়া এনেকৈ মিহলাম এনেকৈ ভালদৰে মিহলাই দিব লাগে এনেকৈ মিহলাই দিলোঁ মিহলাই দিয়াৰ পিছত এইটো আমি এনেকৈ জোঙা কৰি থ'ব লাগে ওপৰ ফালে জোঙা কৰি থৈ কোনোবাই যদি মাটিতে ৰাখে এনেকৈ জোঙা কৰি থৈ বস্তা বা পলিথিনেৰে ঢাকি থ'ব লাগে এনে যদি 15-20 দিন ঢাকি থোৱাৰ পিছত ইয়াক আমি ব্যৱহাৰ কৰোঁ ই সুন্দৰ উপযোগী হয় মাজে মাজে ঢাকনটো খুলি অকণমান লৰা চৰা কৰি দিব লাগে যাতে গেছটো ওলাই যায় তেতিয়া আৰু ৰাসায়নিক বিক্ৰিয়াটো সোনকালে হয় 3-4 দিন পিছত অকণমান খুলি পেলাই যদি এনেদৰে কৰাৰ পিছত ইয়াৰ পচন প্ৰক্ৰিয়াৰ দ্বাৰা ৰাসায়নিক বিক্ৰিয়াৰ দ্বাৰা এটা সুন্দৰ মাটি উৎপাদনশীল মাটি হৈ উঠিব আৰু ইয়াত কোনো ৰাসায়নিক পদাৰ্থ নাই গতিকে ইয়াৰ পৰা যি বস্তুৱে ৰুওঁ আমি কোনো হানি বিঘিনি নহয় বা মৰি নাযায় আচ্ছা এইটো যে টাবৰ বা আমি পলিবেগত কৰাৰ কাৰণে কৰিছোঁ এইটো নহয় আমি আমাৰ য'ত মাটিত যদি কৰোঁ তাৰ মাটিৰ বেডবিলাক নিৰ্মাণ কৰোঁতে ভেটিবিলাক নিৰ্মাণ কৰোঁতে আমি এনেকৈ বনাই ল'ব পাৰোঁ 15-20 দিন আগত আমি মাটিখিনি তৈয়াৰ কৰি লৈ ভেটিটো তৈয়াৰ কৰি লৈ তাত আমি এইবিলাক বস্তু মাটিৰ লগত তল ওপৰ কৰি ঢাকনি ঢাকি দিলোঁ পলিথিন বা যিকোনো প্ৰকাৰে ঢাকি থৈ দিওঁ 15-20 দিনৰ পিছত সেই মাটিখিনি অত্যন্ত উৰ্বৰ হৈ যায় আৰু এইবিলাক যেতিয়া পচি যাব তেতিয়া মাটিখিনিৰ উৎপাদিকা শক্তি বাঢ়ি যায় গতিকে এনে পদ্ধতিত আমি যদি কৰোঁ তেতিয়া আমাৰ মাটিখিনি পেলাই দিব নালাগে টাবৰ মাটি যিমানে টান নহওক বহুতে কয় যে একদম কিৰিকিৰিয়া টান হৈ গৈছে একো শিপাই চিপা নাযায় কোনো চিন্তাই কৰিব নালাগে এনেকৈ যদি আমি ট্ৰিটমেণ্ট কৰি লওঁ পুনৰ ব্যৱহাৰৰ কাৰণে ব্যৱস্থা কৰি লওঁ তেতিয়া সেই মাটিখিনি যে সেই টাবত দেখিব যে আপুনি যি বস্তুৱে নুৰুৱক কিয় ফল মূলেই ৰওক ফুলেই ৰওক ফুল ৰুলেও জকমকীয়া হৈ ফুলিব ফল ৰুলে লাগিব গতিকে আমি কেৱল পদ্ধতিটো অনুসৰণ কৰি এনেদৰে আগবাঢ়িব লাগে আৰু কোনো বস্তু পেলাই দিব নালাগে আৰু পেলনীয়া সামগ্ৰীক আমি এইদৰে ব্যৱহাৰ কৰিব পাৰোঁ ঘৰৰ বাকলি বা তৰকাৰী বাকলি কিবা বাকলি পচাই পচন সাৰ বনাই লৈ ইয়াৰ লগত মিলাব পাৰোঁ গতিকে আমাৰ চাফ চিকুণৰ পৰিৱেশটো ইয়াৰ দ্বাৰা পৰিপূৰ্ণ হয়
বা তাৰ পৰা আমি ইয়াত লাভালাভো পালোঁ, তো সকলো ফালৰ পৰা লাভ। গতিকে এনেদৰে আমি টাবৰ এইবিলাক মাটি পুনৰ কেনেকৈ উৰ্বৰ শক্তি কৰি তুলিলোঁ বা উৰ্বৰা কৰি তুলিলোঁ, ইয়াৰ পৰা কেনেকৈ উৎপাদনশীল হৈ উঠিব, সেইখিনি আমাৰ প্ৰক্ৰিয়াটো আমি কৰা পদ্ধতিত আমি এনেকৈ কৰি লওঁৱেই। এবছৰ দুবছৰৰ পিছত যেতিয়া টাববিলাক পুৰণি হৈ যায়, মাটিবিলাকৰ উৎপাদিকা শক্তি কমি যায়, এই পদ্ধতি আমি কৰোঁ। মই ইয়াতে অকণমান দেখাইছোঁ, আমি বেছিকৈ কৰোঁ। এইটো আমি জাষ্ট মই স্পেচিমেন বা নমুনা হিচাপে দেখুৱাইছোঁ। গতিকে আমি ৰেচিওটো বঢ়াই দিওঁ বা বেছিকৈ কৰি লওঁ, আমি কোৰেৰে একেবাৰে ডাঙৰকৈ বহলকৈ কৰি লওঁ, মাটিৰে কৰি ঢাকি থৈ দিওঁ। সিমান দেখুৱালে বহুত টাইম লাগিব বা দীঘলীয়া হেৰিটো ৰেকৰ্ডিংটো, সেইকাৰণে আমি নকৰিলোঁ এইবিলাক। গতিকে এইখিনি কৰিলোঁ। আপোনালোকক কেনে দেখিলে সকলোৱে এনেকৈ কৰক। একো দৰকাৰ নাই, এইবিলাক চব পেলনীয়া সামগ্ৰী, কেৱল মাত্ৰ এইটো কিনা বস্তু আৰু চূণটো কিনা বস্তু, বন মিল আৰু চূণটো কিনা বস্তু, বাকী চববিলাক ঘৰতে উপলব্ধ। অলপ চেষ্টা কৰিলে হ'ল, কষ্ট কৰিলে হ'ল। গতিকে এনেদৰে কৰক। এতিয়া ফুলৰ বতৰ, ফুলৰ ছিজন, ফলৰ ছিজন আহি আছে। আগতীয়াকৈ মাটিটো এনেকৈ প্ৰস্তুত কৰি লওক। ভাদ মাহ পৰিব আৰু ভাদ মাহৰ 15 দিন 20 দিনলৈকে যেনেকৈ ৰাখিব পাৰে, সুন্দৰ আপোনাৰ মাটি তৈয়াৰী হৈ যাব। আপুনি যি কৰক তাত ছাকচেছ বা কৃতকাৰ্য হ'বই। গতিকে আজিলৈ আমি আমাৰ পদ্ধতি দেখুৱালোঁ। আপোনালোকে কেনে পালে, কেনে দেখিলে, ভাল লাগিলে শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।